পূৰ্ণোদ্যমে চলি আছে। এই বৰ্ষক লৈ আজি ২৬ বছৰ হৈছে। যোৱা বছৰ আমি ৰূপালী জয়ন্তী পালন কৰিছিলোঁ। এইবাৰ ২৬ বৰ্ষত আমি ভৰি দিলোঁ। ২৬ বৰ্ষ আমি উলহ মালহেৰে পালন কৰিম বুলি সবাকে আহ্বান জনাইছোঁ। ইয়াত থকা প্ৰতিগৰাকী মিচিং ৰাইজকে এই আলি আই লৃগাং উদযাপনত সহযোগিতা আগবঢ়াবলৈ আমি ইয়াৰ যোগেদি এতিয়াই বুধবাৰলৈ যি লৃগাং হ'বগৈ, সেইদিনা সকলো ওলাই আহি আমি উলহ মালহেৰে সকলোৱে মিলি জুলি আনন্দৰে আমাৰ কৃষিভিত্তিক উৎসৱ মিচিঙৰ বাপতীয়া হওক কৃষিভিত্তিক উৎসৱ আলি আই লৃগাং পূৰ্ণৰূপে উদযাপন কৰি আচলতে এই বছৰ ২৬ বছৰ হ'ব। যোৱা বছৰ আমি ৰূপালী জয়ন্তী উদযাপন কৰিছোঁ আলি আই লৃগাং। গতিকে বৰ্ণাঢ্য কাৰ্যসূচী এইবাৰো আমি আচলতে চলাই থকা হৈছে, কাৰণ এয়া হৈছে একমাত্ৰ কৃষিভিত্তিক উৎসৱ, আমাৰ হেঁপাহৰ অনুষ্ঠান। বিশেষকৈ আলি আই লৃগাঙৰ কাৰণে এইবাৰ পুৰণাপিন বড়ো আপঙৰ যোগাৰ কৰা হৈছে। ইতিমধ্যে প্ৰায় ১০০ কুইণ্টল বড়ো আপং বনাই থোৱা আছে। লগতে উক্ত দিনা আমি আমলি পিত্ৰত অৱকাশত আদি কাৰ্যসূচীৰ জৰিয়তে আমি সুন্দৰকৈ ৰূপায়ণ কৰাৰ চিন্তা কৰিছোঁ। লগতে ইতিমধ্যে দেখা পাইছে আপোনালোকে ইয়াত আজি গুমৰাগ নৃত্যৰ যি আখৰা, গুমৰাগ নৃত্যৰ আখৰা চলাই থকা হৈছে। আৰু আমাৰ হাতত কেইটামান দিন বাকী, আৰু তাৰ পিছতেই আমাৰ হেঁপাহৰ অনুষ্ঠান আলি আই লৃগাং।